সংঘটিত হৈছে এবাৰ 10ম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছে 9ম শ্ৰেণীৰ ছাত্ৰৰ আৰু ইয়াকে লৈ ঘটনাক কেন্দ্ৰ কৰি এতিয়া এখন হাইস্কুলত হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আমি লৈ আহিছো বিশেষ খবৰ আৰু এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু লগতে এবাৰ 10ম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছে এবাৰ 9ম শ্ৰেণীৰ ছাত্ৰৰ আৰু চিপাজাৰ মহলীয়াপাৰাৰ পদুমপুখুৰী হাইস্কুলত এই অঘটন সংঘটিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু লগতে 10ম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছে ভৱেশ ডেকা নামৰ 9ম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ কিবা কাৰণত দুগৰাকী ছাত্ৰৰ মাজত মনোমালিন্যৰ সৃষ্টি হৈছে আৰু সেই মনোমালিন্যই পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মৃত্যু হৈছে ভৱেশ ডেকা নামৰ ছাত্ৰজনৰ ইতিমধ্যে মৃত্যু হৈছে 10ম শ্ৰেণীৰ ছাত্ৰ অভিজিত বৰুৱাৰ প্ৰহাৰত মৃত্যু হৈছে 9ম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ আৰু লগতে অভিজিত বৰুৱা আৰু ভৱেশ ডেকাৰ মাজত মনোমালিন্য হৈছিল আৰু সেই মনোমালিন্যই পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু লগতে 10ম শ্ৰেণীৰ ছাত্ৰ অভিজিত বৰুৱাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল ভৱেশ ডেকা আৰু সেই ভৱেশ ডেকা নামৰ ছাত্ৰজনক চিকিৎসালয়লৈ নিয়া হৈছিল কিন্তু চিকিৎসালয়ত নিয়াৰ পথতে মৃত্যু হৈছে 9ম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া বিদ্যালয়খনত এক হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত বৰ্তমান আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে চিপাঝাৰৰ এখন বিদ্যালয় চিপাঝাৰৰ মহলীয়াপাৰাৰ পদুমপুখুৰী হাইস্কুলত এই অঘটন এতিয়া সংঘটিত হৈছে ঘটনাক কেন্দ্ৰ কৰি এতিয়া এইদৰে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে অভিজিত বৰুৱাৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ভৱেশ ডেকা কিন্তু ভৱেশ ডেকাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভৱেশ ডেকাক চিকিৎসালয়লৈ নিয়া হৈছিল কিন্তু চিকিৎসালয়ত নিয়াৰ পথতে মৃত্যু হৈছিল ভৱেশ ডেকাৰ মৃত ছাত্ৰজন সেনাপতি পাৰাগাঁৱৰ হেমচন্দ্ৰ ডেকাৰ পুত্ৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে এই সন্দৰ্ভত কিছু ভাষ্য আছে দৰ্শকসকলে আগবঢ়াইছে বিদ্যালয় খোলা হৈছিলে আৰু প্ৰথম ঘণ্টাত আজি আমাৰ 7:30 বজাত বিদ্যালয় খোলা হৈছিলে আৰু প্ৰথম ঘণ্টাটো শেষ হোৱাৰ পিছত মই ক্লাছ 10 কৰিছিলোঁ আৰু এওঁলোকে ক্লাছ কৰি ৰুমৰ পৰা আমাৰ কমন ৰুম পাইছিলে আহি তাৰপিছত আমাৰ CRCC ছাৰ আহিছিলে তেওঁৰ লগত মই ইউডাইছৰ কাম কৰি কেৰাণী মই আৰু এই CRCC ছাৰে এনেকুৱা ইউডাইছৰ বিষয়ে কিবা আলোচনা কৰি থাকোঁতে হঠাতে তাৰমানে এটা কিবা হেৰি আহিছে মানে হুলস্থুল এটা শুনিছোঁ মই তাৰপিছত ল'ৰা ছোৱালীখিনি কমন ৰুমত আহিলে মই মানে দৌৰি গৈছোঁ কি হ'ল তাৰপিছত ল'ৰা এজনক দেখিছোঁ তাৰমানে ভৱেশ ডেকা তেওঁ তাৰমানে চেঞ্চলেছ হৈ পৰিছে এই মানে চকীত টেবুল কি বেঞ্চখনত বহাই এনেকৈ মানে মালিচ চালিচ কৰি থকা দেখিছোঁ তাৰপিছত 108 মাতিছোঁ লগে লগে 108 মাতি মই দেওমনি হস্পিটেললৈ পঠিয়াইছোঁ আমাৰ লগত গৈছে প্ৰসন্ন ডেকা আৰু বেদান্ত বৰুৱা তাৰপিছত দেওমনি হস্পিটেলত চিৰিয়াছ বুলি কোৱাৰ কাৰণে আকৌ মঙলদৈলৈ ৰেফাৰ কৰিছে মই এইখিনিয়ে জানিছোঁ আৰু তাৰপিছত এতিয়া খবৰ পোৱা নাই মই থানাটো জনাইছোঁ থানাৰ মানুহ আহিছে আৰু VDPৰ মানুহ আৰু গাৰ্জেনবিলাক যেতিয়া থুপুৰি লাগিছে মই VDPৰ মানুহ গাঁওবুঢ়া থানা আৰু IS বাইদেউকো মই জনাইছোঁ ফোন কৰি আৰু MLA ছাৰেও ফোন কৰি সুধিছে কি হৈছে ঘটনাটো মই বিৱৰণ কৈছোঁ আৰু ইমানখিনিয়ে কোন ক্লাছৰ আছিল ভৱেশ ডেকা ক্লাছ 9 আৰু যিজনে মানে মাৰা বুলি কৈছে আচলতে ল'ৰাজনৰ মানে মৃগী বেমাৰ থকা বুলি আগতে শুনিছিলোঁ কিন্তু আজি কিবা এটা ঘটনা সিহঁতে মানে কৰিছে মই এইটো চকুৰে মই দেখা নাই কিন্তু পিছতহে দেখিলোঁ মানে সি চেঞ্চলেছ হৈ থকা অৱস্থাতহে দেখিছোঁ এতিয়া মই গমেই নাপাওঁ কাজিয়া কি হ'ল যোৱাকালি এতিয়া ৰবিবাৰে মই গম পোৱা নাই কিন্তু আজি স্কুলৰ যিখিনি ঘটনা মই সেইখিনি প্ৰত্যক্ষ কৰিছোঁ তাৰমানে ল'ৰাজন চেঞ্চলেছ হোৱা অৱস্থাত দেখিছোঁ মই যিহেতু ইফালে ইউডাইছৰ কাম কৰি আছিলোঁ এতিয়াতো এজন ল'ৰা হেৰি অভিজিত বুলি ল'ৰাজন কোন ক্লাছৰ আছিল অভিজিত বৰুৱা ক্লাছ 10 নহয় ভৱেশ ডেকা ক্লাছ 9 মই সেইটো নাজানো আমাৰ স্কুল পিৰিয়ডত সেইবিলাক নাই আৰু কোনে কৈছে সেইটো মই নাজানো হয়তো কোনোবাই বেলেগ বিৰূপ মন্তব্য দিব পাৰে কিন্তু আমাৰ স্কুলততো তেনেকুৱা কোনো নাই মই ভাবিছোঁ ল'ৰা ছোৱালীবিলাক বিৰাট উগ্ৰ হৈছে আৰু এতিয়া আমাৰ শিক্ষকখিনিয়েতো ধুনীয়াকৈ ক্লাছ পাতি কৰিয়ে আছে তেওঁলোকৰ গাতটো একো দোষ নাই প্ৰশাসনিকটো মই প্ৰত্যেক ঘণ্টাতে মই ৰুমে ৰুমে ঘূৰি থাকোঁ আৰু মই হেড হ'লেও মই 3টা-4টা পৰ্যন্ত ক্লাছ কৰোঁ মই ল'ৰা ছোৱালী সুধিব পাৰে মই এতিয়াও মোৰ ক্লাছ 2টা আছে ক্লাছ 10ত মই ছ'চিয়েল আজিও মই ক্লাছ 10
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099